ব্ৰাইট ক্লাছেছলৈ সকলোক স্বাগতম জনাইছোঁ। আজি ছানডে ৰেষ্টৰ দিন, ভাবিলোঁ দশম শ্ৰেণীৰ MCQ কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' বনাওঁ, যাতে অহাকালিৰ পৰা যি হাফ ইয়াৰলি পৰীক্ষা আৰম্ভ হ'ব তাত ছাত্ৰ ছাত্ৰীসকলে 100% কমন পায়। গতিকে ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীয়ে চাব বুলি আশা কৰিলোঁ। আমি ইয়াত বিজ্ঞান বিষয়ৰ MCQ প্ৰশ্ন কেইটামান লৈ আহিছোঁ আৰু এইকেইটা বুজাই দিম কেনেকৈ MCQ সলভ কৰিব লাগে। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো উৎসেচক মানুহৰ মুখগহ্বৰত নিঃসৰণ হয়, মানে মানুহৰ মুখত কোনটো হৰমন উৎসেচক নিঃসৰণ হয়। ইয়াতে কেইটামান উৎসেচকৰ নাম দিয়া হৈছে: লালটি এমাইলেজ, পেপচিন, ট্ৰিপচিন আৰু ওপৰৰ আটাইকেইটা। ইয়াতে লালটি এমাইলেজ আমি জানিব লাগিব। লালটি এমাইলেজ মানুহৰ লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰে, যিটো মুখত নিঃসৰণ হয় আৰু ই কাৰ্বহাইড্ৰেট অংশটো পাচন কৰে। পেপচিন মানুহৰ পাকস্থলীত নিঃসৰণ হয়, যিটোৱে প্ৰটিন অংশ পাচন কৰে। আৰু ট্ৰিপচিনটো মানুহৰ অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে, যিটোৱে প্ৰটিন পাচন কৰে। আৰু ইয়াত দিয়া আছে ওপৰৰ আটাইকেইটা। গতিকে মানুহৰ মুখত কোনটো নিঃসৰণ হ'ব? লালটি এমাইলেজটো শুদ্ধ উত্তৰ। তাৰপিছত প্ৰশ্নটো, তলৰ কোনটো এচিড মানুহৰ পাকস্থলীত নিঃসৰণ হয়? মানুহৰ পাকস্থলীত খাদ্য পাচন হোৱাৰ সময়তে এটা এচিড নিঃসৰণ হয়, যিটোৱে খাদ্যখিনি আম্লিক কৰি তোলে আৰু তাৰ পিছতে পেপচিনৰ কাৰ্য আৰম্ভ হয়। এই এচিডবিলাকৰ ভিতৰত দিয়া আছে হাইড্ৰক্লৰিক এচিড মানে HCl, H2SO4 মানে ছালফিউৰিক এচিড, HNO3 নাইট্ৰিক এচিড আৰু এটাও নহয়। এই অপশ্যন যদি তিনিটাৰ ভিতৰত যদি এটা উত্তৰ নাথাকে তেতিয়াহ'লে এটাও নহয় লিখিব লাগে। তো ইয়াতে উত্তৰ শুদ্ধটো হ'ব হাইড্ৰক্লৰিক এচিড HCl। তাৰপিছত হ'ল 2 নম্বৰ চেপ্টাৰৰ এচিড আৰু ক্ষাৰক, এই চেপ্টাৰৰ পৰা নেক্সট প্ৰশ্নটো। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? যেতিয়া এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰে তেতিয়া এটা গেছ নিৰ্গত হয়, সেই গেছটোৰ নাম লিখিব লাগে। ইয়াত অপশ্যন দিয়া আছে H2 মানে হাইড্ৰজেন গেছ, CO2 কাৰ্বন ডাই অক্সাইড গেছ, N2 মানে নাইট্ৰজেন গেছ আৰু Cl2 ক্লৰিন গেছ। আমি সকলোৱে জানো এইটো যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়, আৰু এইটো 100% ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো আহিবই পৰীক্ষাত, এই হাফ ইয়াৰলি পৰীক্ষাত আহিব। তাৰপিছত আমি 14 নম্বৰ চেপ্টাৰৰ পৰা এটা প্ৰশ্ন লৈছোঁ, তলৰ কোনটো এটা জীৱবৰ নহয়? জীৱবৰ কি বস্তু জানিব লাগিব। জীৱবৰ মানে হৈছে যিবিলাক ইন্ধন আমি জীৱৰ পৰা পাওঁ। জীৱবৰ হৈছে জীৱৰ পৰা পাওঁ, মানে হওক উদ্ভিদ হওক বা প্ৰাণীৰ পৰা হওক। ইয়াত অপশ্যন দিয়া আছে কয়লা, গোবৰ গেছ, নিউক্লিয় শক্তি আৰু কাঠ। কয়লা আমি উদ্ভিদৰ পৰা পাওঁ। উদ্ভিদ যেতিয়া মাটিৰ তলত কিছুমান বছৰ থাকি যায়, পোত খাই থাকি যায়, তেতিয়া কয়লালৈ ৰূপান্তৰ হয়। গতিকে এইটো আমি উদ্ভিদৰ পৰা পাওঁ, সেইটো জীৱবৰ হয়। গোবৰ গেছ আমি গৰুৰ গোবৰৰ পৰা পাওঁ, গতিকে এইটো পানীজাত, সেইকাৰণে এইটো এটা জীৱবৰ হয়। কাঠ সেইটো আমি গছৰ পৰা পাওঁ, সেইটো এটা জীৱবৰ হয়। গতিকে নিউক্লিয় শক্তি যিটো ইউৰেনিয়াম, ৰেডিয়াম এইবিলাক মাটিৰ তলত থাকে, সেইবিলাক মৌল, যিবিলাক তেজস্ক্ৰিয় মৌল, আৰু সেইটো জীৱবৰ নহয়, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব নিউক্লিয় শক্তি। গতিকে ইয়াৰ আৰু এটা ইজি টিপছ আছে যে 14 নম্বৰ চেপ্টাৰত যিবিলাক প্ৰশ্ন আহে, যদি কোনোবা এটা অপশ্যনত নিউক্লিয় শক্তি থাকে তেতিয়া প্ৰায় নিউক্লিয় শক্তিটোৰ আনচাৰ থাকে। গতিকে যদি ছাত্ৰ ছাত্ৰীসকলে নুবুজে প্ৰশ্নটো, নিউক্লিয় শক্তি লিখি দিলে প্ৰায় আনচাৰ হৈ যায়। তাৰপিছত আমি চেপ্টাৰ 7ৰ পৰা এটা প্ৰশ্ন লৈছোঁ, তলৰ কোনটো স্ত্ৰী হৰমন? আমাৰ দেশত বিভিন্ন ধৰণৰ ক্ৰিয়াৰ বাবে হৰমন নিঃসৰণ হয়। সেই হৰমনবিলাকৰ ভিতৰত ইয়াত কেইটামান হৰমন দিয়া আছে, আমি ইয়াৰ পৰা বাছি ওলাব লাগে স্ত্ৰীজনিত হৰমন কোনটো। কিছুমান হৰমন আছে পুৰুষ আৰু মহিলা চবৰ ক্ষেত্ৰত একে, কিন্তু 2-3টা হৰমন আছে যিটো পুৰুষৰ হৰমনটো বেলেগ আৰু স্ত্ৰীৰ হৰমন বেলেগ। ইয়াত প্ৰথম অপশ্যন দিয়া আছে অক্সিন। অক্সিন এটা উদ্ভিদজাত হৰমন, এইটো মানুহৰ হৰমন নহয়। অক্সিনে কি কৰে? উদ্ভিদৰ কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰে, গতিকে এইটো ফাৰ্ষ্টতে এইটো নহ'ব। তাৰপিছত থাইৰক্সিন হৈছে থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে, থাইৰক্সিন হৰমন। তাৰপিছত ইনচুলিন হৈছে অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে ইনচুলিন, যিটোৰ অভাৱত মানুহৰ ডায়েবেটিছ ৰোগ হয়। আৰু এষ্ট্ৰজেন হৈছে এটা স্ত্ৰীজনিত হৰমন, যিটো মহিলাৰ পিউবাৰিটি নিয়ন্ত্ৰণ কৰে। তো এইটোৰ অপশ্যনটো হ'ব এষ্ট্ৰজেন। যদি প্ৰশ্ন আহি যায় তলৰ কোনটো পুৰুষজনিত হৰমন, তেতিয়া এইটো অপশ্যন হৈ যাব টেষ্টৰন হৰমন এটা আছে,
সেইটো পুৰুষজনিত হৰমন, পুৰুষৰ পিউবাৰিটি নিয়ন্ত্ৰণ কৰে। ইয়াতে স্ত্ৰী হৰমন কোনটো হ'ব? ইষ্ট্ৰজেন হৰমন। তাৰপিছত আমি চেপ্টাৰ 5ৰ পৰা এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাখিছোঁ। এইটো উত্তৰটো ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট বক্সত জনাব। তলৰ কোনটো ধাতুকল্প? ইয়াত অপশ্যন আছে বৰণ, ছডিয়াম, কাৰ্বন আৰু নিয়ন। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰথমে জানিব লাগিব ধাতুকল্প কেইটা আছে আৰু কি কি। সেই ধাতুকল্প কেইটা জানিলে ইয়াৰ ধাতুকল্পৰ ওপৰত এটা প্ৰশ্ন আহে। গতিকে ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট বক্সত এইটোৰ আনচাৰটো জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।